হয় নমস্কাৰ সমগ্ৰ অসমতে এতিয়া দৌল উৎসৱক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়া বঙালীকুছি ৰাজহুৱা দৌল মহোৎসৱত বঙালীকুছি ৰাজহুৱা দৌল মন্দিৰ প্ৰাংগণ ইয়াত অনুষ্ঠিত হৈছে তিনিদিনীয়া বনদা কাৰ্যসূচীৰে দৌল মহোৎসৱ যোৱা 13 মাৰ্চৰ পৰা 15 মাৰ্চলৈ তিনিদিনীয়া বনদা কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হৈছে দৌল মহোৎসৱ মই পোনে পোনে মোৰ সতীৰ্থ কিছু আগুৱাই গৈ কিছু দৃশ্য দেখিবলৈ অনুৰোধ জনাম আমাৰ পংকজ শৰ্মা তেখেতে কিছু ক'ব আমাৰ এখন আদিপীঠ আমি ক'ৰবালৈ ওলাই যাওঁতে মূৰটো দুৱাই যাওঁ আৰু ঠিকে থাকে ঘূৰি অহাৰ পিছতো এইটো কৃতজ্ঞতা যেন মনৰ পৰা দিওঁ আপুনি ঠিকে থাকে ঘূৰাই আনিলে এই দিনটোৰ পৰা আহি থকা দিনটোলৈকে নেক্সট বছৰত হিচাপ কৰি থাকক কেতিয়া দৌল উৎসৱ আৰম্ভ হ'ব আমাৰ ফোন চুইচ অফ আমাৰ কাৰো লগত সম্পৰ্ক নাই কেৱল দৌলৰ নামতে একাত্ম হৈ আছোঁ আমাৰ প্ৰতিজন বঙালীকুছি গাঁওবাসীয়ে তেনেকৈ থাকে গতিকে আমাৰ এইটো প্ৰথম উৎসৱ যে দৌল গোবিন্দ সন্তুষ্ট হ'লে আমাৰ যেন বছৰটো ঠিকে থাকে যাব এনেকুৱা এটা বিশ্বাস 102 সংখ্যক হ'ল 23 চনত আপোনাৰ 100 শতবৰ্ষ সগৌৰৱেৰে আমি উদযাপিত কৰিছোঁ গতিকে তাৰ পৰা যেন এটা বেলেগ উৎসাহ আহিছে আৰু এই চেগতে আপোনালোকক সংবাদ মাধ্যমকো আচলতে মিডিয়াক সঁচাই কৃতজ্ঞ ইমান সুন্দৰ আপোনালোকৰ পাব্লিচিটি আজি অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বা অসম আজি ৰাজ্যিক পৰ্যায়তো আমাৰ অনুষ্ঠানখনে সাংঘাতিক প্ৰচাৰ এটা লাভ কৰিছে আপোনালোকৰ সহযোগত গতিকে এই চেগতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোককো দৌল গোবিন্দ ভালে কুশলে ৰাখক আমাৰ ফালৰ পৰা দৌল গোবিন্দৰ শ্ৰীচৰণত এইখিনি প্ৰাৰ্থনা জনাইছোঁ আমাৰ সকলোকে আপোনালোকক বিশেষকৈ আপোনালোকে ভালে থাকিলে আমাৰ অনুষ্ঠান প্ৰচাৰ হ'ব প্ৰচাৰ হ'লে আমাৰ তাত ভক্ত আহিব ভক্তৰ উপস্থিতি দেখি আমি উৎসাহিত হ'ম এইখিনি আমি আন্তৰিকতাৰে কামনা ৰাখিছোঁ ধন্যবাদ যোৱা 13 তাৰিখৰ পৰা বঙালীকুছি গাঁৱত ৰাজহুৱা দৌল মহোৎসৱ আৰম্ভ হৈছে 13 তাৰিখৰ পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি মতে আমাৰ এই পূজাভাগ আৰম্ভ হৈছে 13 তাৰিখে আমাৰ ভেলাঘৰ জ্বলোৱা হয় সেইদিনাখনে যথেষ্ট সংখ্যক ভক্তৰ আগমন হৈছিল আৰু সন্ধিয়ালৈ হোৱা সাংস্কৃতিক অনুষ্ঠানত এই অঞ্চলৰ কণ কণ ল'ৰা ছোৱালীবিলাকৰ এটা নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছিল য'ত প্ৰায় সহস্ৰাধিক শিশুৱে অংশগ্ৰহণ কৰিছিল 14 তাৰিখে ৰাতিপুৱাৰে পৰা গোটেই বঙালীকুছি গাঁৱত এক উলাহ মালহ পৰিৱেশ আৰম্ভ হয় ৰাতিপুৱাৰে পৰা অগণন ভক্ত প্ৰায় সহস্ৰাধিক ভক্ত ইয়াতে আশীষ লয় আৰু ৰাতিপুৱাৰ পৰা হোৱা এই পূজা আৰম্ভত সন্ধিয়া শেষ হয় ৰাতিলৈ হোৱা সাংস্কৃতিক অনুষ্ঠানতে অসমৰ কেইবাজনো শিল্পীয়ে তেওঁলোকৰ গীত মাত প্ৰদৰ্শন কৰে আৰু ৰাতি ৰঙিয়া সমষ্টিৰ স্থানীয় বিধায়ক সন্মানীয় ভৱেশ কলিতা মহোদয় আহি আশীষ লয় আৰু লগতে ৰাইজকো ধন্যবাদ দিয়ে এনেকুৱা এটা অনুষ্ঠান সুন্দৰ অনুষ্ঠান এটা পৰিপাটিকৈ পালন কৰাৰ বাবে আজি ৰাতিপুৱাৰে পৰা হোলী খেলা আৰম্ভ হৈছে পূজা আৰম্ভ হৈছে ৰাতিপুৱা 9 বজাত সম্পূৰ্ণ ধৰ্মীয় নীতি নীতিমতে পূজা আৰম্ভ হৈছে আৰু গাঁৱৰ জীয়াৰী বোৱাৰী সকলোৱে আহি ইয়াতে হোলী খেলিছে আৰু ইয়াৰ পিছতে ভোগ গ্ৰহণ কৰি আমাৰ ৰাইজে বিগ্ৰহ গোটেই গাঁও পৰিভ্ৰমণ কৰিব ৰাতি 10-11টালৈকে আমাৰ এই বিগ্ৰহ পৰিভ্ৰমণ কৰিব গোটেই গাঁও ইয়াতে গাঁৱৰ সকলো ৰাইজ ল'ৰা বুঢ়া জীয়াৰী বোৱাৰী সকলোৱে অংশগ্ৰহণ কৰিব আমি আশা ৰাখিছোঁ এই অঞ্চলৰ যিখিনি ৰাইজ আছে সকলোৱে আহক ওলাই আমাৰ লগত একেলগে হোলী খেলোঁ সকলোৰে শান্তি কামনা কৰি আমি এই হোলী উৎসৱ পালন কৰিম বৰ্তমান ভক্তসকলে ভোগ গ্ৰহণ কৰি আছে ইতিমধ্যে মই পোনে মোৰ সতীৰ্থ কিছু আগুৱাই দৃশ্য দেখিবলৈ জনাম ভক্তসকলে ইতিমধ্যে ইয়াত ভোগ গ্ৰহণ কৰি আছে এইবিলাক এইটো যিটো মনৰ কইনা এইটো ভাল লাগিছে হয় প্ৰতি বছৰে হয় গাঁৱৰ বোৱাৰীবিলাকে সহযোগ কৰে ভালেই ভোগ কেনেকুৱা লাগিছে ভাল লাগিছে গাঁৱৰ বোৱাৰীবোৰ ওলাই আহিছোঁ ভোগ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে খাৰখন আটাইতকৈ বেছি ভাল হৈছে খাৰখন আটাইতকৈ বেছি ভাল হৈছে ভাল লাগিছে ধুনীয়া হৈছে বহুত খাইছে দালিখন বেছি ভাল হৈছে মোৰ লগত উপস্থিত আছে সমিতিৰ কিছু বিষয়ববীয়া তেওঁলোকৰ ওচৰত তেওঁলোকৰ পৰা কিছু কথা চেষ্টা কৰিম কিমান দিনীয়া কাৰ্যসূচী আমাৰ আছিলে 3 দিনীয়া কাৰ্যসূচী আমাৰ এইবাৰ 102তম ঐতিহাসিক দৌল মহোৎসৱ ৰঙিয়া সাব ডিভিজনৰ ভিতৰত ঐতিহাসিক দৌল মহোৎসৱ 102তম আমাৰ 3 দিনীয়া কাৰ্যসূচী আছিলে এইজন সম্পাদক আমি লগৰ প্ৰথম দিনা আছিলে আমাৰ ডেন্স কম্পিটিশ্যন নহয়
হিন্দু মুছলমান যিমান মানুহ আছে সকলোৱে একতাৰে নাচি বাগি ইয়াত মঞ্চত মানে ডেন্স পৰিৱেশন কৰিব, তেওঁলোকে নৃত্য পৰিৱেশন কৰিব, সকলোৱে উপভোগ কৰিব। এটা সমন্বয়ৰ প্ৰতীক এটা আমাৰ প্ৰথম দিনা। দ্বিতীয় দিনা আছিলে আমাৰ ছোৱালী নাগাৰা নাম। আমি দৰঙৰ পৰা আৰু আমাৰ জাপিয়াৰ পৰা মানে দুটা পাৰ্টি আমি আনিছিলোঁ। ৰাতি সাংস্কৃতিক সন্ধিয়া আছিলে। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিছিলে আমাৰ স্থানীয় বিধায়ক তথা প্ৰাক্তন বিজেপিৰ সভাপতি, তেখেতে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিছিলে। কুমাৰ তপন আছিলে, তাৰপিছত আপোনাৰ আকাশ প্ৰীতম আছিলে, ধিয়ানা কৌশিক আছিলে। গোটেই ধুনীয়া প্ৰগ্ৰেম এটা হৈছে। আজি হোলিকা দহন আমাৰ প্ৰথম দিনা হৈছে, কিন্তু আজি হোলীৰ উৎসৱ কাৰণে আমাৰ যি জোঁৱাই বোৱাৰী গাঁৱৰ সকলো মানুহ, ওচৰ চুবুৰীয়া মানুহ আমি আটাইয়ে তাৰমানে এইটো হোলীৰ উৎসৱটো আমি পালন কৰোঁ সমূহীয়াভাৱে। গতিকে আজি ৰাতিপুৱা 6টা বজাৰ পৰা আমাৰ ঠিক ৰাতি 12টা বজালৈকে আমাৰ কাৰ্যসূচী থাকে। মানে প্ৰত্যেক ঘৰতে আমাৰ তাৰমানে এইটো চুবুৰী ক্ষেত্ৰ নহয়, দাস কলিতা বড়ো ব্ৰাহ্মণ সকলো চুবুৰীতে তাৰমানে আমি প্ৰতি ঘৰতে এই আমাৰ প্ৰতিমাখন আমি দোলন আছে আমাৰ কান্ধত তুলি প্ৰতি ঘৰৰে আমি চোতালত আমি এইটো আমি মানে হেৰি কৰোঁ, স্থাপন কৰোঁ। সকলোৱে সেৱা জনাই মানে বিদায় দিয়ে। এবছৰৰ কাৰণে বিদায় দিয়ে, অহা বছৰ ঠিক তেনেকুৱা তাত পৰম্পৰা চলি আছে। অহা বছৰৰ কাৰণে আমন্ত্ৰণ জনাই ধুনীয়া এটা পৰিৱেশ আমাৰ ইয়াতে। কিমান বছৰ হ'ল আপোনাৰ? আমাৰ 102 বছৰ হ'ল। 102 বছৰ হয়তো ৰঙিয়াৰ ইতিহাসত সম্ভৱ 102 বছৰ প্ৰথম কিজানি আমাৰ এইখনেই ভক্তৰ ভিৰ কেনেকুৱা হয়? ভক্তৰ ভিৰ যোৱাকালি আমাৰ সমূহীয়া ভোগ আছিলে। ধৰক 1000 মানুহে আমাৰ সমূহীয়া ভোগ গ্ৰহণ কৰিছে দুপৰীয়া। ৰাতি ধৰক 700-800 মানুহে ভোগ গ্ৰহণ কৰিছে। আমাৰ তাত 3টা কাৰ্যসূচী মানে ডে নাইট প্ৰগ্ৰেম চলে। সকলো ৰাইজক সকলোকে আমি সামৰি সকলোকে সম্বৰ্ধনা জনাই আমি সকলোকে ভোগ গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাওঁ। এইটো আমাৰ পৰম্পৰা, এইটো ব্ৰাহ্মীণ সমাজৰ পৰম্পৰা। গতিকে আমি এইটো ধৰি ৰাখিছোঁ 102 বছৰ ধৰি। ধন্যবাদ। ভৱিষ্যত আমাৰ তেনেকুৱা চাওক, আমাৰ এতিয়া মানে জাগাৰ অকণমান প্ৰব্লেম আছে। ইয়াত মানে ধৰক গেডাৰিং 2000-3000 মানুহৰ গেডাৰিংটো অলপ প্ৰব্লেম হয়। গতিকে আমি চাইছোঁ স্থানীয় বিধায়ক হওক বা সদায় সাংসদ ডাঙৰীয়া তেখেতসকলে যদি মানে বঙালীকুছি দৌলৰ প্ৰতি যিটো মাহাত্ব তাক অনুধাৱন কৰি তেখেতসকলে যদি অকণমান সম্প্ৰসাৰণৰ কাৰণে চেষ্টা কৰে, তেতিয়া আমি নিশ্চয় আমি ফলকৃত হ'ম। আমি জুবিন পাপন এনেকুৱা নহয়, মানে অসমীয়া সংস্কৃতিক আগবঢ়াই নিয়াৰ কাৰণে যিটো পদক্ষেপ ল'ব লাগে আমি সেই ক্ষেত্ৰত আমি গুৰুত্ব দিম। হয়, ভক্তসকলকতো আমি শত ধন্যবাদ জনাইছোঁ। আজি হোলীৰ দিনাও তেখেতসকলে মানে যিমান আমাৰ আলহী আছে, আমাৰ গাঁৱৰ মানুহ, জোঁৱাই বোৱাৰী সকলোৱে যিখিনি সহযোগ কৰিছে না, এইটো মানে চিৰকৃতজ্ঞ বুলি নকওঁ আৰু চিৰনমস্য আমাৰ দৌলৰ কাৰণে। গতিকে এনেকুৱা সদায় তেখেতসকলৰ সহযোগিতা আৰু অনুপ্ৰেৰণা আমি সদায় বিচাৰিছোঁ। এইটো মাহাত্ব মানে চাওক, এইটো দৌল 102 বছৰ পুৰণি মাহাত্ব। মানে কাৰোবাৰ যদি ধৰক আমি শুনা কথা, আমাৰ ককা বা দেউতাহঁতে কোৱা কথা, মানে কাৰোবাৰ যদি মুখৰ মাত নাই, কোনোবা যদি ফিজিকেলি হেণ্ডিকেপ, আমি শুনিছোঁ তেখেতসকলে হেনো আমাৰ এই জাগ্ৰত মন্দিৰত এখন মানস কৰিলে বা কিবা ঠগি দিলে কিন্তু নিশ্চয় এটা ভাল ফল পায়। আমাৰ ককা আইতাহঁতে কৈছিলে বা দেউতাহঁতে কৈছিলে। গতিকে এটা মাহাত্ব আছে নিশ্চয়, নহ'লে আৰু ইমান মানুহৰ সমাগম হ'বনে? কোনোবা ফল পাইছে? গাঁৱৰ ৰাইজে এতিয়াও কোনো বিধিবখালি পঢ়া নাই, এনেকুৱাকৈ চলি আছে। সেইটোৱেই মাহাত্য বুলি আমি ভাবোঁ। কাৰণ ভগৱানে আমাক ভালদৰে ৰাখিছে, ভালদৰে চলাই আছে সকলোকে, আৰু আমি সুমতি দিছোঁ বা ভগৱানে সুমতি দিছে, সেইকাৰণে আমি মোটামুটিভাৱে আমি চলি আছোঁ। সেয়ে মাহাত্য আৰু। মই পোনে মোৰ সতীৰ্থ কিছু আগুৱাই গৈ দৃশ্য দেখিবলৈ জনাম। ইতিমধ্যে ইয়াত পূজা অৰ্চনা ইতিমধ্যে হৈ গ'ল। মই পোনে মোৰ ইয়াৰ মন্দিৰৰ দৃশ্য কিছু দেখিবলৈ জনাম। কিছু আগুৱাই গৈ